নমস্কাৰ ছাত্ৰসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেলত। মই আজি আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 10ৰ ছায়েন্সৰ তৃতীয় লেচনৰ ধাতু আৰু অধাতুৰ MCQৰ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অকলে এনেকুৱা ভিডিঅ' পাই থাকে, আৰু সকলোৱে মিলি যাতে এমাহৰ ভিতৰত মোৰ চেনেলটো 1K ছাবস্ক্ৰাইব কৰি দিয়ে, তাৰে আশা কৰিলোঁ। লগতে তোমালোকে কম ছাবস্ক্ৰাইব বুলি চেনেলটো অৱহেলা নকৰিব। তোমালোকক সহায় কৰাৰ কাৰণে মই চেনেলটো খুলিছোঁ। তোমালোকে সকলোৱে মিলি চেনেলটো আগুৱাই নিব বুলি আশা কৰি মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তলৰ কোনটো যৌগ আয়নীয় নহয়? অপশ্যন এ KCl, অপশ্যন বি HCl, অপশ্যন 3 CCl, অপশ্যন 4 NaCl। অপশ্যন ইয়াত আছে এ নম্বৰ 1 আৰু 2 নম্বৰ, অপশ্যন বি আছে 1 আৰু 3 নম্বৰ, অপশ্যন চি 3 আৰু 4 নম্বৰ, অপশ্যন ডি 1 আৰু 3 নম্বৰ। উত্তৰটো হ'ব অপশ্যন বি 1, 2 আৰু 3 নম্বৰ। 12 নম্বৰ, জিংকৰ বৈদ্যুতিক শোধনৰ সময়ত জিংক কোনটো বিদ্যুতৰ দ্বাৰত জমা হয়? অপশ্যন এ কেথোডত জমা হয়, অপশ্যন বি এনোডত জমা হয়, অপশ্যন চি দুয়োটা বিদ্যুতৰ দ্বাৰা জমা হয়, অপশ্যন ডি দ্ৰৱত থাকি যাব। উত্তৰটো হ'ব অপশ্যন বি এনোডত জমা হ'ব। 13 নম্বৰ, তলৰ কোনটো ধাতু প্ৰকৃতিৰ মুক্ত অৱস্থাত পোৱা যায়? অপশ্যন এ Cu, অপশ্যন 1 Cu, অপশ্যন 2 Au, অপশ্যন 4 Ag, অপশ্যন 4 Gn। ইয়াত দি আছে এ 1 আৰু 2, বি 2 আৰু 3, চি 2 আৰু 4, ডি 3 আৰু 4। উত্তৰটো হ'ব অপশ্যন চি 2 আৰু 4। বায়ুৰ পৰিৱেশনত বহু সময় থকাৰ ফলত চিলভাৰৰ সামগ্ৰী ক'লা পৰি যায়। ইয়াৰ কাৰণ তলত কোনটো যৌগ উৎপন্নৰ বাবে হ'ব? অপশ্যন এ Ag3S, অপশ্যন বি Ag3N, চি Ag3O, ডি Ag3S আৰু Ag3N। উত্তৰটো হ'ব Ag3S। 15 নম্বৰ, তলৰ কোনটো ধাতুৱে উভয়ধৰ্মী অক্সাইড গঠন কৰিব? অপশ্যন এ Na, অপশ্যন বি Ca, অপশ্যন বি Ca, অপশ্যন চি Al, অপশ্যন ডি Cu। উত্তৰটো হ'ব Cal। 16 নম্বৰ, যেতিয়া Al2O2ৱে NaOH-ৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো যৌগ গঠন হয়? অপশ্যন এ NaAlO2, অপশ্যন বি Na2AlO3, অপশ্যন চি NaAl2O3, অপশ্যন ডি NaAlO3। উত্তৰটো হ'ব NaAlO2। 17 নম্বৰ, যদি কপাৰত কিছু সময় বায়ুত পৰিবহণ ৰখা হয় তেতিয়া ই লাহে লাহে ইয়াৰ মুগা বৰণৰ উজ্জ্বলতা হ্ৰাস হৈ সেউজীয়া ৰঙৰ প্ৰলেপ সৃষ্টি কৰে। ইয়াৰ কাৰণ তলৰ কোনটো যৌগৰ উৎপত্তিৰ বাবে হয়? অপশ্যন এ CuNO3, অপশ্যন বি CuSO4, অপশ্যন চি CuO, অপশ্যন ডি CuCO3। উত্তৰটো হ'ব অপশ্যন ডি CuCO3ৰ উৎপত্তিৰ বাবে হয়। 18 নম্বৰ, তলৰ কোনটো সংকৰ ধাতুত মাৰ্কিউৰি Hd থাকে? উত্তৰটো হ'ব নিষ্কলংক তীখা, অপশ্যন বি এলনিক, অপশ্যন চি চল্ডাৰ, অপশ্যন ডি জিংক এমালগাম। উত্তৰটো হ'ব অপশ্যন ডি জিংক এমালগাম। 19 নম্বৰ, আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো হৈছে এ গ্ৰেফাইট, বি হীৰা, চি আইবন, ডি আয়ডিন। উত্তৰটো হ'ব অপশ্যন বি হীৰা। 20 নম্বৰ অৰ্থাৎ 20 নম্বৰ, আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে এ আয়ন, বি জিংক, চি মেগনেছিয়াম, ডি এলুমিনিয়াম। উত্তৰটো হ'ব অপশ্যন চি মেগনেছিয়াম। আজিৰ পাৰ্টত ইমানখিনি আছিল। ইয়াৰ পিছত আৰু এটা MCQ পাৰ্ট হ'ব, তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি ইমান সমাপ্ত কৰিছোঁ। নমস্কাৰ।